4 লাখ আৰু 5 লাখ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আৰু 5 লাখ দেই এটা আমি ঘৰ দিয়ে দিম দেই এটা হেৰি হয় কোনটো হয় বাইদেউগৰাকী স্বামী মানে কি কৈছে আপোনালোকক এটা মই অনুৰোধ কৰিব পাৰোঁনে সকলোকে 9 লাখ নালাগে 9 লাখ টকাতে আপোনালোকে পাব 9 লাখ টকা যদি আপোনালোকে ফিক্স ডিপজিট কৰি দিয়ে মাহত আপোনালোকে 5,500 মান টকা পাব আৰু অৰুণোদয়টো আমি সকলোকে দি আছোঁ যোনে নাই পোৱা দি দিম আৰু দিবলৈ চেষ্টা কৰিম কিন্তু মই আপোনালোকক এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ এই টকাকেইটা পাৰিলে আপোনালোকে বেলেগত খৰচ কৰিব সেইটো কৰিলে ঘৰ পাব হ'বই এইখিনি ফিক্স ডিপজিট কৰি দিয়ক 9 লাখটো যদি ফিক্স ডিপজিট কৰি দিয়ে মাহত 12,500 5,000 হ'ব আৰু অৰুণোদয় পাব মানে 7,000 মান টকা ইনকাম মাহত হৈ গ'ল ঘৰখন চলিব পৰা এটা চাউল আমি পাই চাউল পাই আমি বাকীখিনি কৰি দিওঁ কিন্তু আপোনালোকক মই এইটো ৰিকুৱেষ্ট সকলোকে কৰিছোঁ এই পইচাকেইটা বেলেগত খৰচ কৰি দেই এই পইচাকেইটা আপোনালোকে ফিক্স ডিপজিট কৰক আপোনালোকে 5,500 টকা মাহত পোৱাৰ ব্যৱস্থা হ'ব আমাৰ নাজিৰা সমষ্টিত 29জন ব্যক্তিয়ে প্ৰাণ হেৰুৱালে এই বিধ্বংসী বানত দুগৰাকী মিচিং হৈ আছে প্ৰত্যেককে আমাৰ চৰকাৰৰ পৰা 4 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ প্ৰথম অৱস্থাত আৰু 3গৰাকী আহি নাপালে 3গৰাকীক আমি ইমিডিয়েটলি আজিয়ে দিম আহি পালে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আৰু আমি 5 লাখকৈ টকা CM ৰিলিফ ফাণ্ডৰ পৰা দিম তেখেতসকলে আৰু 5 লাখকৈ টকা বা তেখেতসকলৰ পৰিয়ালে যোনে ঢুকাল তেখেতলোকৰ পৰিয়ালে টোটেল 9 লাখ টকা পাব অত্যন্ত দুখৰ সময় মানুহক টকাৰেতো মানুহ ঢুকোৱাৰ পাছত টকা দি সহায় কৰি কিবা হয় নেকি তথাপিতো চৰকাৰৰ সদিচ্ছা যে পৰিয়ালটোক কিবা এটা সহায় কৰিব পাৰোঁ নেকি আচলতে আমাৰ চৰকাৰৰ আগতে সিদ্ধান্ত এনেকুৱা আছিল বানপানীত যদি মৃত্যুমুখত কোনোবা পৰে তেখেতলোকৰ পৰিয়ালক আমি 4 লাখ টকা দিম কিন্তু এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'লে যে আমি 9 লাখকৈ দিম যে ফাৰ্ষ্ট ফেজৰ 4 লাখ টকা পালে আৰু 5 লাখ টকা সকলোৱে লাভ কৰিব